প্ৰিয় বন্ধুসকল, ছাগলীৰ ভৰিৰ খুৰৰ গুৰিত যি ঘা হয়, সেই ঘাটোকে এই বেমাৰটোকে কিন্তু আমি খুৰা ৰোগ বুলি কোৱা হয়, খুৰা ৰোগ বুলি কওঁ। এই খুৰা ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ আগতীয়াকৈ FMD ভেকচিনটো মাৰি ল'ব লাগে। FMD ভেকচিন মাৰিলে ছাগলী, গৰু ইত্যাদিয়ে খুৰা ৰোগৰ পৰা হাত সাৰে। তো যিসকলে FMD ভেকচিন কৰিছে সেই বন্ধুসকলৰ কিন্তু এতিয়া চিন্তাটো কম, আৰু যিসকলে FMD ভেকচিন মৰা নাই, যদি তাৰ ফাৰ্মৰ ছাগলী থোৱা গঁৰাল নাইবা ছাগলী থোৱা বাহিৰা ঠাইত যদি মাটিবিলাক বৰষুণে তিতাই ৰাখিছে, ভিজাই ৰাখিছে, কাদা হৈ গৈছে, তেনেহ'লে খুৰা ৰোগটো কিন্তু হ'ব। সেই খুৰা ৰোগৰ পৰা আমি হাত সাৰিবলৈ হ'লে যিখিনি ঠাইত ছাগলী ৰাখোঁ সেই ঠাইখিনি কিন্তু যিকোনো উপায়েৰে মাটি শুকাই ৰাখিব লাগিব, নহ'লে খুৰা ৰোগ হ'ব। আৰু খুৰা ৰোগৰ কাৰণে কিন্তু বহুতো ছাগলী মৃত্যুমুখত পৰিব লগা হয়। তো সাৱধানতা অৱলম্বন কৰাটো সকলোৰে দৰকাৰ। জুই লগাই হ'লেও সেই ঠাইখিনি শুকাই ৰাখিব, যাতে ছাগলী, গৰু, ম'হ, ভেড়া ইত্যাদিৰ আদিয়ে খুৰা ৰোগে আক্ৰমণ কৰিব নোৱাৰে। তো আজিৰ ভিডিঅ' আৰু বিশেষকৈ দীঘলীয়া নকৰিলোঁ। আজিৰ ভিডিঅ' এইখিনিয়ে। যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টত মতামত জনাই দিব। ধন্যবাদ।